নমস্কাৰ আজি ভিডিঅ'তে আমি লৈ আহিছো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা যিমানখিনি সম্ভাৱ্য প্ৰশ্ন হ'ব পাৰে গোটেইখিনি আমি ডিসকাশন কৰিম আজি ভিডিঅ'ৰ জৰিয়তে প্ৰথমে আমি চাওঁ আহক ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিৰ বিষয়ে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে মানৱ সৰোবৰ অৰ্থাৎ চীন দেশৰ তিব্বেত প্ৰভিন্সৰ কৈলাশ ৰেঞ্জৰ মানৱ সৰোবৰৰ পৰা উৎপত্তি হৈছে পৰীক্ষাত কেতিয়াবা আপোনালোকে মন কৰিব যে আংশিক গ্লেচিয়াৰ বুলি দিব পাৰে তেতিয়া আপোনালোকে কনফিউজন নহব আংশিক গ্লেচিয়াৰ বা মানৱ সৰোবৰ যিকোনো যদি থাকে অপচনত দুইটাই শুদ্ধ হ'ব লোকবিশ্বাস অনুসৰি ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মাৰ পুত্ৰ বুলি কোৱা হয় আৰু সেই হেতুকে ব্ৰহ্মপুত্ৰ নদী ভাৰতবৰ্ষৰ একমাত্ৰ মেল ৰিভাৰ বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীৰ টোটেল লেন্থ হৈছে 2900 কিলোমিটাৰ ইণ্ডিয়াত 916 কিলোমিটাৰ আৰু অসমত 725 কিলোমিটাৰ হয় ব্ৰহ্মপুত্ৰ নদী ৱৰ্ল্ডৰ ভিতৰত 9th longest river আৰু 15th largest river হয় ব্ৰহ্মপুত্ৰ নদীক বিভিন্ন নামেৰে বিভিন্ন ঠাইত জনা যায় তিব্বেতত ইয়াৰলো চাংপো অৰুণাচল প্ৰদেশত চিয়াং বা দিহাং নামেৰে জনা যায় অসমত লোহিত বা ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় অসমত যেতিয়া এন্টাৰ কৰে তেতিয়া তিনিখন নদী লগ হয় দিহাং দিবং আৰু লোহিত হয় আৰু এই তিনিখন লগ হোৱাৰ পিছতে ব্ৰহ্মপুত্ৰ নামেৰে নামাকৰণ হয় আৰু এটা ইম্পৰ্টেন্ট হয় মনত ৰাখিব যেতিয়া ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত এন্টাৰ কৰে তেতিয়া যমুনা নাম লয় ব্ৰহ্মপুত্ৰ নদীৰ ড্ৰেইনেজ এৰিয়া কভাৰ কৰে চাইনা ভুটান ইণ্ডিয়া আৰু বাংলাদেশ মনত ৰাখিব আটাইতকৈ বেছি ড্ৰেইনেজ এৰিয়া কভাৰ কৰে চাইনাত যদি আমি ইণ্ডিয়াত চাওঁ তেতিয়াহ'লে অৰুণাচল প্ৰদেশ অসম ৱেষ্ট বেংগল মেঘালয় নাগালেণ্ড আৰু ছিকিমত ইয়াৰ ড্ৰেইনেজ এৰিয়া কভাৰ হয় আটাইতকৈ বেছি হয় যদি ইণ্ডিয়াত চাওঁ তেতিয়াহ'লে হ'ব অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন সৰু ডাঙৰ উপনৈ বা ট্ৰিবিউটাৰিজ আছে ইয়াৰ যদি আমি চাওঁ ডিভাইড কৰোঁ যদি নৰ্থ বেংক আৰু সাউথ বেংকত যদি ডিভাইড কৰোঁ তেতিয়াহ'লে নৰ্থ বেংকত মোৰ দেন 20 উপনৈ আছে আৰু সাউথ বেংকত 13খন মান ডাঙৰ উপনৈ আছে ইয়াতে নৰ্থ বেংকৰ আটাইকেইটা ট্ৰিবিউটাৰিজ দি দিয়া আছে আপোনালোকে এবাৰ ভালকৈ চাব আৰু পৰীক্ষাত প্ৰায় প্ৰশ্ন আহে ইয়াৰ ওপৰত মনত ৰাখিব ইয়াতে দুটা পইণ্ট আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় যে নৰ্থ বেংকৰ আটাইতকৈ ৱেষ্টাৰ্ণ মোষ্ট অৰ্থাৎ আটাইতকৈ পশ্চিমৰ ট্ৰিবিউটাৰি বা উপনৈ কোনখন হয় তেতিয়াহ'লে হ'ব সংকোচ আৰু এটা হৈছে সুবনশিৰি হৈছে নৰ্থ বেংকৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰি এতিয়া আহোঁ আমি সাউথ বেংকৰ ট্ৰিবিউটাৰিজ বা উপনৈসমূহৰ বিষয়ে নদিহিং বুহিদিহিং দিবাং দিচাং বিখৌ ভোগদৈ ধানচিৰি কপিলি কৃষ্ণাই জিঞ্জিৰাম দিগাৰু দুধনৈ এইকেইখন হৈছে সাউথ বেংকৰ ট্ৰিবিউটাৰিজ অৰ্থাৎ ডাঙৰ ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ হয় আপোনালোকে এটা কথা মন কৰিছেনে ধনচিৰিখন আমি সাউথতো পাইছোঁ নৰ্থতো পাইছোঁ অৰ্থাৎ ধনচিৰি হৈছে একমাত্ৰ ব্ৰহ্মপুত্ৰৰ উপনৈ যিখন সাউথতো পোৱা গৈছে আৰু নৰ্থতো পোৱা গৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা হয় আপোনালোকে মনত ৰাখিব যে সাউথ বেংক ট্ৰিবিউটাৰিজ বুলি নিদি কেতিয়াবা লেফ্ট বেংক ট্ৰিবিউটাৰিজ বুলিও দিব পাৰে একেটাই হ'ব আৰু নৰ্থ বেংক নিদি ৰাইট বেংক বুলিও দিব পাৰে মনত ৰাখিব যেনেদৰে সুবনশিৰি নৰ্থ বেংকৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটাৰি হয় তেনেদৰে কপিলি হৈছে সাউথ বেংকৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটাৰি তিষ্টাও ব্ৰহ্মপুত্ৰৰে ট্ৰিবিউটাৰি হয় কিন্তু তিষ্টাই অসমত ব্ৰহ্মপুত্ৰৰ লগত লগ হোৱা নাই বাংলাদেশত ব্ৰহ্মপুত্ৰৰ লগত লগ হৈছে আমি এতিয়া চাওঁ আহক ব্ৰহ্মপুত্ৰ নদীৰ কেইখনমান গুৰুত্বপূৰ্ণ উপনৈৰ বিষয়ে যিহেতু ইয়াৰ ওপৰত কেতিয়াবা প্ৰশ্ন অহা দেখা যায় পৰীক্ষাত সুবনশিৰি নদী ইয়াৰ অৰিজিন হৈছে তিব্বেতত আৰু ব্ৰহ্মপুত্ৰৰ লগত লগ হৈছে লখিমপুৰত ধনচিৰি নাগালেণ্ডৰ লাইচিং পিকৰ পৰা উৎপত্তি হৈছে আৰু ই ব্ৰহ্মপুত্ৰৰ লগত জইন হৈছে গোলাঘাটত বুহিদিহিং ইয়াৰ উৎপত্তি হৈছে অৰুণাচল প্ৰদেশৰ পাটকাই ৰেঞ্জৰ নামপুক আৰু নামচিকৰ পৰা ই ব্ৰহ্মপুত্ৰৰ লগত জইন হৈছে দিহিংমুখত কপিলি মেঘালয়ৰ চাইপুং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা কপিলি নদী উৎপত্তি হৈছে ই ব্ৰহ্মপুত্ৰ নদীৰ লগত জইন হৈছে কপিলিমুখত ৰঙা নদী ইয়াৰ উৎপত্তিস্থল হৈছে অৰুণাচল প্ৰদেশৰ নীলাম মাৰ্টা মাউণ্টেইন ৰেঞ্জ অফ হিমালয় আৰু ই ব্ৰহ্মপুত্ৰ নদীৰ লগত জইন হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ জহিঙত দিখৌ নদীৰ উৎপত্তিস্থল হৈছে নাগালেণ্ডত আৰু ই ব্ৰহ্মপুত্ৰৰ লগত জইন হৈছে দিখৌমুখত কলং ই জখলাবন্ধাত ব্ৰহ্মপুত্ৰ নদীৰ পৰাই ডাইভাৰ্ট হৈ পুনৰ গুৱাহাটীৰ কলংপাৰাত ব্ৰহ্মপুত্ৰৰ লগত জইন হৈছে মানস নদী অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং ডিষ্ট্ৰিক্টৰ পৰা উৎপত্তি হৈ ভূটানৰ মাজেৰে বৈ অসমত প্ৰৱেশ কৰিছে মানস নামটো
আহিছে গডৰেজ মানসা অৰ্থাৎ মনসা দেৱীৰ পৰা আহিছে বুলি লোকবিশ্বাস মতে কোৱা হয়। ই ব্ৰহ্মপুত্ৰৰ লগত জইন হৈছে জুকিখোপাত। আই নদী হৈছে মানস নদীৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটাৰী হয়। আই নদীয়ে মানসৰ লগত লগ হৈছে বেংবাৰীত।